আমি কণ্ট্ৰল কৰিব পাৰিছিলোঁ এটা চেন্টেঞ্চ যদি মই কওঁ আমি কণ্ট্ৰল কৰিব পাৰিছিলোঁ ঝেং তেতিয়াও আছিলে এতিয়াও আছে পাছলৈও থাকিব কিন্তু ঝেং এটা হ'লে মানে কিবা এটা চিটুৱেশ্যন যেতিয়া অকৱাৰ্ড হৈ যায় চিটুৱেশ্যনটো চম্ভালিব পৰাটো ডাঙৰ কথা মই ক'লো না যদি যেতিয়া গল্ডি বেছিকৈ খং উঠে সি ব্লাষ্ট হৈ যায় তাক সাৱটি মেলি টানি মেলি কোলাত উঠালে গাড়ীখনৰ ভিতৰত ভৰাই দিওঁ আমি লখিমপুৰ প্ৰগ্ৰাম কৰিছিলোঁ বহুত জেগাত প্ৰগ্ৰাম কৰি 6,000 7,000 হয় সেই পইচা মানুহ আমাৰ দিব নোৱাৰে কমিটি পলাই যায় কিবা পলাই যায় পইচা নুঠে কিবা এটা হয় সেইখন আমাৰ ঘূৰি আহোঁতে খাবলৈ লাগিব হোটেলত সেইখিনি পইচাও নাথাকে গল্ডি গম পাই যে ইহঁতক মোক খুৱাব লাগিব এতিয়া ক'ত খাম পইচাটো নাই তেতিয়া সি কান্দে চিঞৰে মোক মাতিলি প্ৰগ্ৰাম কৰি পইচা নিদিবি তহঁতি তেতিয়া আমি তাক ধৰি বান্ধি উঠাই লৈ আহোঁ সেইবিলাক হৈছোঁ আমি কেতিয়াও জুবিনৰ লগত বজাই পইচা ঘটিম বুলি বুজোৱা নাছিলোঁ মই জুবিনৰ পৰা যেতিয়া ওলাই আহিছোঁ 2015-16 তাৰপিছত মই ড্ৰাম বজা বাদেই দি দিলোঁ মোৰ গোটেই ট্ৰেকটোৱে মই চেঞ্জ কৰি দিলোঁ বেছিকৈ মদ খালে কিবা উল্টা ফুল্টা ক'ব বা ইয়াৰ কিবা এটা কৰিব লগত থকাটো ভাল লৈ যাব পাৰিলে ভাল আমাৰতো এনেকুৱা দিন গৈছে মদৰ গ্লাছ পেলাই দিওঁ বটল ভাঙি পেলাই দিওঁ বা আমি খাই দিওঁ তেনেকুৱা বহুত দিন গৈছে জুইত এবাৰ মই বটল তাত ঢালি দিছোঁ জুইত ধেমাজি নে ক'ত এফালে আছিলে খগেন্দা আছিলে সময়ত খগেন্দা মই গল্ডি এনেকৈ বহি আছোঁ সেইদিনা মূলত সি মোক বেয়া পাইছে বহুত বেয়াকৈ কৈছে ৰাতিপুৱা বুজি পাইছে আকৌ ঠিক হৈ যায় তেনেকৈ হয় আমাৰ বহুত বাৰ হৈছে তেনেকৈ খং কাজিয়া হৈ অভিমান বুলি এইটো বস্তু অভিমান সি যে উঠি নাহে ৰখি থাকোঁ যে সি আহিব তাৰপিছত সি খানা খালে আমি খানা খাম সি নাখালে আমিও নাখাওঁ সেইখিনি ৰাখিছিলোঁ মই হয়তো সেইকাৰণে মই চাগে সিহঁতৰ কাৰণে এটা কাঁইট বনি গ'ল নেকি সেই কথাটোৰ কাৰণেও চাগে আজি আপোনাৰ মনত এই প্ৰশ্নটোৱে বহুত খুন্দিয়াই আছে যে মই যদি থাকিলোহেঁতেন কেতিয়াও হ'ব দিব নোৱাৰোঁ তাক যাবই নিদিলোঁ হয় মই বাহিৰৰ পৰা ৰুমটো লক কৰি চাবি পেলাই দিলোঁ নলাত বাহিৰত পেলাই দিলোঁ হয় যিমান ওপৰত কৰক লাগিলে নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ বিষয় একেটাই আচলতে বেলেগ বিষয় লৈ এতিয়া পাতিবলৈ কাৰো বোধ কৰোঁ মনো নাথাকে শুনিবলৈও মন নাথাকে গোটেই অসম এনেকুৱা এটা বিষয়ত ম্ৰিয়মান হৈ আছে আমি বিচাৰি আছোঁ যে মানুহজন যে নোহোৱা হ'ল কেনেকৈ নোহোৱা হ'ল কি হৈছিল আচলতে কিন্তু ইয়াৰ সমানে মই যত্ন কৰিছোঁ সেই কথাবোৰ জানিবলৈ যিবোৰ কথাৰে আমি আচলতে সেই মানুহজনক পালোঁ জুবিন গাৰ্গ প্ৰথম শেষ কথা জাষ্টিছ ফৰ জুবিন গাৰ্গ তাৰ মাজত থকা কিছু কথাৰে আজিৰ ভিডিঅ'টো আপোনালোকে দেখিছে আনস্ক্ৰিপ্টেড উইথ আৰ্চিত আমি সেই সকল মানুহৰ সৈতে কথা পাতি আছোঁ যিসকল মানুহে আচলতে সেই তেতিয়াৰ গল্ডিক জুবিন গাৰ্গ হোৱাত সেই যাত্ৰাটোত একোগৰাকী কণ্ট্ৰিবিউটৰৰ দৰে আছিল ভাতৃৰ দৰে আটাইতকৈ প্ৰিয় বন্ধুৰ দৰে তেওঁলোকে আৱৰি ৰাখিছিল তেওঁলোকৰ মনৰ জগতখনত এই মুহূৰ্তত কি চলি আছে কিছু কথা এনেকুৱা থাকে যিবোৰ কথা কেতিয়াও কোৱা নহয় কিন্তু যিবোৰ কথা জানিব পাৰিলে আমি বহুত কেইটা হয়তো ডাইমেনশ্যন বিচাৰি পাম এই যে মানুহজন ইমান বিশাল কেনেকৈ হ'ল তেওঁৰ মাজত আৰু কি আছিল সেই সকলোখিনি জানিব বিচাৰোঁ আজি আমাৰ মাজত আছে সবিন কুমাৰ দাস ডাঙৰীয়া দাদা আচলতে ৰাবুদা বুলি কওঁ জুবিন গাৰ্গৰ জীৱনৰ এগৰাকী অতি বিশেষ ব্যক্তি আপোনাক মোৰ শ্ব'লৈ আদৰণি জনাইছোঁ আৰু থেংক ইউ যে আপুনি সময় দিলে কাৰণ আপোনালোকৰ এনেকুৱা হৈ আছে এইখিনি সময়ত বহুত কথা হয়তো ভিতৰত খুন খাই আছে ক'ব পৰা সেই বাতাবৰণটোও নাই আৰু এনেকুৱা হ'ল এনেকুৱা সময়ত মানুহজন গুচি গ'ল আমি কোনো প্ৰস্তুত নাছিলোঁ আমি এনেকুৱা আছিলোঁ যে জুবিন গাৰ্গ কেতিয়াবা নোহোৱা হ'ব পাৰে নেকি একেবাৰে ভাবিব নোৱাৰি গতিকে মই বুজি পাওঁ যে বহুত অসুবিধা হয় কিন্তু তাৰ মাজতো সুধিছোঁ কাৰণ কথাবোৰ ৰৈ যাওঁ নহয়নে গতিকে মোৰ প্ৰথম প্ৰশ্ন আপোনালৈ আপোনাৰ কাৰণে জুবিন গাৰ্গ মোৰ কাৰণে জুবিন গাৰ্গ কি একচুৱেলি হয়তো এটা শব্দত ক'ব নোৱাৰি কেতিয়াবা কাৰণে মোৰ সি এটা আইডল হয়
কেতিয়াবা সেই মোৰ কাৰণে এটা বিশ্বাস হয়, কেতিয়াবা সেই মোৰ কাৰণে এটা ভৰসা হয়, কেতিয়াবা মোৰ কাৰণে সেই এটা সাহস হয়। যেনেকৈ বিচাৰোঁ মই তেনেকৈ পাওঁ তাক বিভিন্ন ক্ষেত্ৰত। গতিকে মই জুবিনক এটা পাৰ্টিকুলাৰ ৱৰ্ড দি কিনে মই ক'ব নোৱাৰোঁ যে জুবিন মোৰ কাৰণে এইটো আছিলে বুলি। মই যেনেকৈ বিচাৰোঁ তেনেকৈ পাওঁ, কেতিয়াবা সাহস, কেতিয়াবা আইডল, কেতিয়াবা এভৰিথিং। লাইক হি ৱাজ এ গড গিফটেড আচলতে। উই পিপল নেভাৰ আণ্ডাৰষ্টুড when he was alive. আমি লাইফটো বহুত ধুনীয়াকৈ পাৰ কৰিছোঁ, এনজয় কৰিছোঁ, ফূৰ্তি বহুত কৰিছোঁ, মস্তি কৰিছোঁ, খালী গাড়ীৰে মস্তি কৰিছোঁ, একেখন বিচনা শুওঁ, একে থালিত ভাত খাওঁ। মই যেতিয়া গাড়ী চলাওঁ সেই পিছফালে শুই যায়। আফটাৰ জংকি যেতিয়া ঢুকাইছে সি সদায় গাড়ীখনত গ'লে মানে সাৰ পাই থাকে, তাৰমানে আগফালে বহি যদি পিছফালে সাৰ পাই থাকে। যেতিয়া মই গাড়ী চলাওঁ শুই যায়। মই ক'লোঁ গলি তই শুই গ'লি যে, তই গাড়ী চলাইছ ন, আগফালে আছতো তই, চিন্তা কৰিবলগীয়া আছে। বিশ্বাস, ডেট ইজ কল্ড দ্য ফেথ। এইটো বিশ্বাস এটা বন্ধুৰ ওপৰত, যিটো আজিকালি সহজে পোৱা নাযায়। তাৰমানে বোধকৰোঁ সেই কথাটোৰ কাৰণেও চাগে আজি আপোনাৰ মনত এই প্ৰশ্নটোৱে বহুত খুন্দিয়াই আছে যে মই যদি থাকিলোহেঁতেন। কেতিয়াও হ'ব দিব নোৱাৰোঁ, তাক যাবই নিদিলোঁ হয়। মই বাহিৰৰ পৰা ৰুমটো লক কৰি চাবি পেলাই দিলোঁ, বাহিৰত পেলাই দিলোঁ হয়। যিমান ওপৰত কৰক লাগিলে সেই সময়ত কেতিয়াও আহিব নিদিলোঁ। মই বুলিয়ে নহয়, দিগন্ত শৰ্মা, ৰাজা বৰুৱা, দীপকেশ, বাৰু সৰু ল'ৰা দীপকেশ আমাতকৈ, দিগন্ত দা বা ৰাজা বৰুৱা বা মই যদি থাকিলোঁ হয় সেই সময়ত, যিমান ওপৰত কৰক ৰুম কিটো লক কৰি লুকুৱাই দিলোঁ হয়, বা আমি ৰুম কিটো লগত লৈ আমি বেলেগত গুচি গ'লোঁ হয়, ফোন অফ কৰি দিলোঁ হয়, যাব কেতিয়াও নিদিলোঁ। এই বিষয়েও পাতিম, কিন্তু মই ভিডিঅ'টোত আচলতে সেই কথাখিনি অকণমান সন্ধান কৰিব বিচাৰিছোঁ যে আপুনি প্ৰথম কেতিয়া জুবিন গাৰ্গক লগ পাইছিলে? গল্ডিক লগ পাইছিল তেতিয়া? গল্ডি বুলিয়ে মাতোঁ আমি, জুবিন বুলি কেতিয়া মাতি নাপালোঁ, তই বুলি মাতোঁ। 1991-92 আমাৰ এটা বেণ্ড আছিলে এটচেট্ৰা বুলি, ৰাধা আছিলে প্ৰয়াতৰ ৰাধা, আমাৰ লিড ভোকেল, লিড গিটাৰ দিগন্ত শৰ্মা টনি নেক্সট ইয়েৰ আহিছে সেইটো বেণ্ডত। ঋতু আছিলে বেছ গিটাৰ, মাজতে তেখেতে গৈ আছিলে, দিগ সন্দিকৈ আছিলে ৰিটেন গিটাৰ, মই ড্ৰাম চলাইছিলোঁ। তাৰপিছত ধনী এড হৈছে কিবৰ্ডত। এই ধনী যে এড হ'ল তেতিয়া এখন শ্ব' আছিলে নেক্সট আৱাৰ, মানে আমি এবছৰ কণ্টিনিউ কৰি লৈছোঁ। ধনী আমাৰ প্ৰথম শ্ব' চাই কিনে খুব বেছি মটিভেট হৈছিলে। হি ইজ এ ভেৰি নাইচ পাৰ্চন, ভাল কিবৰ্ড আছিলে। তাৰপিছত সেই ক'লে নহয় মই বজাম, তো সেই ধনী এইখন ভাল কিবৰ্ড নাছিলে আৰু কেনেবাকৈ জুবিনক সি চিনি পায়, তাৰমানে কথা পাতিছিলে থাকে, জুবিনৰ এখন ভাল কিবৰ্ড আছিলে। তো সেইটো মোক ধনীয়ে ক'লে আকৌ শ্ব'খনতো এখন ভাল কিবৰ্ড লাগিব, তো জুবিনক ল'ৰা আছে জুবিন বুলি কৈছিলে। মই কথা পাতিছোঁ, মই যাওঁচোন বৈ টাইম হয় কিবৰ্ডখন বিচাৰোঁ দিয়ে নেকি, তো গ'লো লগ পালোঁ। তেতিয়া জুবিনৰ খালী গাটো থাকে চপৰি সৰু আমি এতিয়া মোৰ 17 বছৰ গ'লে মোতকৈ 2 বছৰমান চাগে ডাঙৰ আছিলে। তো গ'লোঁ কথা পাতিলোঁ। সি তেতিয়া খুব মিউজিক শুনে, আমি মানে মিউজিক কৰাৰ লগে লগে আমি খুব ভাল মিউজিক লিচনাৰ আছিলোঁ। আমি সেই সময়ত তাৰমানে কি কৰোঁ, আমাৰ এতিয়া ডিব্ৰুগড়ত আমি থাকোঁ, ডিব্ৰুগড়ত ভাল কেছেট কিনিব নাপাওঁ। আমি কেছেটৰ দাম যদি 100 টকা হয় ছাপ'জ, আমি সেই কেছেট কিনিবলৈ আহোঁ শ্বিলঙত কেছেট কিনো, সেইটো খৰচা হৈ যায় প্ৰায় 1000-1200তকৈ বেছি। আমি গুৱাহাটী আহি পাওঁ, আকৌ গুৱাহাটীৰ পৰা যাওঁ শ্বিলং, উই কালেক্ট দ'জ কেছেটছ, মানে সেই সময়ত কেছেটে আছিলে না বেলেগ বেলেগ ব্ৰেণ্ডৰ, তো সেইখিনি কিনি লৈ যাওঁ একদম। মানে সেইটো আৰু মানে আমাৰ এটা হেৰি আৰু সেইটো আমাৰ কাৰণে হেৰি হয় তেতিয়া অনমোল সম্পদ। তাৰমানে আমি সেইখিনি শিকিম আৰু তেতিয়া কিয় তেতিয়া নেট চেট একো নাছিলে, মোবাইল নাছিলে, মোবাইল টেপ এটা থাকে, টেপ মোৰ ঘৰত প্ৰথমতে টেপ নাছিলে, অডিঅ' প্লেয়াৰ নাছিলে। তো মোক যোনে প্ৰথম ড্ৰাম শিকাইছে মহল আয়োজন হৈ যায়, তেওঁৰ ঘৰতো ধুনীয়া ছনীৰ হাই ফাই চিষ্টেম আছিলে। তাত তেওঁ মোক মাতে 1 ঘণ্টা 1.5 ঘণ্টা ক্লাছ দিয়ে ফৰ লিচনিং অনলি মিউজিক, অকল লিচনিঙো কৰা নাই, বুজাওঁতে বেলেগ কথা, প্ৰেক্টিছ কৰিব বেলেগ কথা। গান শুনিবৰ কাৰণে বিভিন্ন ধৰণৰ গান, নট অনলি ৱেষ্টাৰ্ণ মিউজিক। আমি তেতিয়াই চাউথৰ মিউজিক শুনিছোঁ, ইলিয়াৰাজা শুনিছোঁ, যি এয়াৰ আমাৰ গুৰু আছিলে, মোজাৰ্ট শুনিছোঁ, বেছিমান শুনিছোঁ, লেভেল 42 শুনিছোঁ, স্পাইজাৰা শুনিছোঁ। তাৰপিছত আহিলে ৰলিং ষ্ট'ন হওক, ব্ৰেণ্ড এডামছ হওক, এৰিক ক্লেপটন হওক, এটা নেক্সট ছেগমেণ্ট, মাইকেল জেকচন হওক। আমি সেইসময়ত বেথলেন শুনিছোঁ, মোজাৰ্ট শুনিছোঁ, লেভেল 42 শুনিছোঁ।
স্পাইচাৰ শুনিছোঁ ইন আৱাৰ ভেৰি বিগিনিং এজ ইমান ডাঙৰ কথা যে সেই সময়তে আৰু সেইখিনি বস্তু একেবাৰে জুবিনেও শুনিছিলে চ' জুবিনে যেতিয়া অনামিকা ৰিলিজ কৰিছে তেতিয়া জুবিন নেভাৰ চিলেক্ট দ'জ পিপল হু হেভ প্লেড ইন এ ভেটাৰন ইন অনামিকা কেছেটছ জুবিন চিলেক্ট কৰিছে আমাক বিকজ আমাৰ যিটো শ্ৰীযুগৰ চিন্তাধাৰা যিটো চিংক আমাৰ যিটো মানে বিচাৰিছিলোঁ এইটো ধৰণৰ এইটো জনৰ মিউজিক কৰিম বুলি জুবিন সেইটো ক্লাইণ্টে আছিলে তো সি গুৱাহাটীৰ পৰা বিচাৰ ল'ব পাৰিলে নল'লে কিন্তু এটচেট্ৰা বেণ্ড উইল প্লে ফৰ জুবিন গাৰ্গ এণ্ড দ্য ডে উই হেভ ষ্টাৰ্টেড প্লেইং উইথ জুবিন গাৰ্গ সেইদিনা এটচেট্ৰা বেণ্ডটো খতম হৈ গ'ল সেই কীবৰ্ডখন বিচাৰি আহিলে যোৰহাটৰ দি দিলে একেদিনাই লৈ যা তই আৰু সেইদিনা আমি তাক মাতি আহিছোঁ গ'লি আমাৰ শ্ব'টোতো আহিব লাগিব কিন্তু চাব লাগিব মই যাম নহয় তেতিয়া বাছতে আহে আমাৰ তাৰ গাড়ী নাছিলে বাছত অহা যোৱা কৰে ডিব্ৰুগড়ৰ পৰা যোৰহাট বা গোলাঘাটী পৰা বাছে চলি বাছত আহিছে শ্ব' চাইটা ফটোগ্ৰাফবিলাক আছে বাৰু জুবিনৰ সেইটো ফটোগ্ৰাফ কিবা কিবি বিচাৰিলে পাম মই শ্ব' চাই মানে সি কথা কৈছে যে মোৰ তহঁতেই মোক বজাব লাগিব মোৰ কেছেট এটা বনাই আছোঁ ৰিলিজ হ'ব বজাব যিদিনা কেছেটটো অনামিকা ৰিলিজ হ'ল যেতিয়া হিট হৈ গ'ল সি আকৌ আহিছে ডিব্ৰুগড়লৈ দৌৰি আহিছে আবে মোৰ কেছেট হিট ছুপাৰ হিট তহঁতে বজাবলৈ তাৰপিছত আমি বেণ্ড ফৰ্ম কৰিলোঁ সোণাৰী শ্ব' কৰিলোঁ কিবা কৰিলোঁ এই তেতিয়া আমাৰ তেওঁৰ জুবিনৰ হেৰি আছিলে জেঠাইক আছিলে আমাৰ ডিব্ৰুগড় কুমানচিকাৰ ওচৰত আমাৰ তেওঁলোকৰ ঘৰত থাকে মোৰ তেতিয়া আৰ এক্স হাণ্ড্ৰেড আছিলে মই তেতিয়া সেই জেঠাই ঘৰৰ পৰা তাক লৈ আনোঁ প্ৰেক্টিছ কৰোঁ মোৰ ঘৰতে আকৌ তাক থৈ আহোঁ ৰেগুলাৰ মানে গোটেই আড্ডাটো আপোনাৰ মোৰ ঘৰতে আৰু মানে সেই সময়ত এনেকুৱা হৈছিলে মোৰ ঘৰ আগেদি মানে মানুহে মিউজিক নোহোৱাকৈ যাব নোৱাৰে মিউজিক শুনি যাব লাগিব তাৰমানে ঘৰৰ পৰা পাথৰ পৰে দেউতাই এচাইডলৈ খেলি যায় কোনে পাথৰ মাৰিছে বুলি ইমান লাউড চাউণ্ড আমি প্ৰেক্টিছ কৰিছিলোঁ মানে ভাবিব নোৱাৰে যে ইমান লাউড চাউণ্ড মানে শুনিব লাগিব মানে এনেকুৱা লাগে যে সৰু সুৰা ষ্টেজত যিটো পাৰফৰ্ম হয় চাউণ্ড সেইটো সেই বাজি আছে তাৰমানে লাউড একদম লাউড আপুনি এটা কথা ক'লে যে দেউতাই মানুহক খেদি যায় কোনে শিলগুটি পাথৰ মাৰে আকৌ আমাক মানে দেউতাই কেতিয়া আপোনালোকৰ কাৰণে এছাইডাল অনা নাছিলে যে তহঁতে ঘৰত ইমান ডাঙৰ নাই মোৰতো ডেট মেটাৰ্ছ হয়তো জুবিনে নিজে কৈ যোৱা কথা মই ৰাবু ঘৰতে প্ৰেক্টিছ কৰিছোঁ যদি মই যোৰহাটৰ তাৰ ঘৰতে খাওঁ শুওঁ থাকোঁ উৎপাত সেইষাৰ কথা তেওঁ কৈ যোৱা কথা এইখিনিতে মই এটা কথা ক'ব লাগিব জিতুলৰ কথা ক'ব লাগিব জুবিনে জিতুলৰ লগত কীবৰ্ড মানে জিতুল সোণোৱালৰ লগত তেওঁলোক কীবৰ্ড বজাইছিলে তেতিয়া ই গান গাব বিচাৰি ফুৰে জুবিনে আৰু তেওঁ কিবা কাৰণে সেইটো বস্তু হেৰি কৰা নাছিলে মানে কি তেওঁ যেতিয়া পপুলাৰ ছিংগাৰ আছিল এইটো হয় আৰু এসময়ত ওলাই আহি নিজে গান চানবিলাক কৰিলে জুবিনৰ এই অনামিকা কেছেট ওলোৱাৰ আগত আৰু এটা কেছেট ওলাইছিলে সপোনৰ সুৰ তাতো বহুত হিট নাম্বাৰ্ছ আছে আৰু বহুত গান আছে আজি প্ৰজন্ম হৈ থাকে চাগে সেইবিলাক বস্তু শুনাই নাই এই যিটো চিন্তা যে আমি চলি থকাবিলাকতকৈ অকণমান বেলেগ কিবা এটা কৰোঁ এইটো এটা কালেক্টিভ চিন্তা নহয়নে গোটেই আপোনালোক আটাইকেইজনৰ মাজত কথাবোৰ চাগে আলোচনা হৈছিল আৰু নিজৰ মাজৰ যিটো ক্ৰিয়েটিভিটি থাকে সকলো মানুহৰ এটা ইনাৰ ছাইডত এটা সাংঘাতিক ক্ৰিয়েটিভিটি থাকে কিন্তু বহুত সময়ত দেখা যায় যে সেই ট্ৰিগাৰটো পোৱা নাযায় য'ৰ পৰা সেইখিনি ওলাই আহিব মেবি আপোনালোকৰ সেই পৰিৱেশটো আছিলে সেইটোৱে মই কওঁ গল্ডিয়ে এইটো বস্তু ৰাখিছিলে সি গম পায় তাৰ লগত বজোৱা মানুহখিনি টেলেণ্টটো কিমান লেভেলৰ কোনে বজাব পাৰে কাৰ কি টেলেণ্ট আছে গতিকে আমাক পূৰা ফ্ৰীডম দিছিলে আমি নিজৰ মতে বস্তুবিলাক সজাইছিলোঁ সেই সময়ৰ কথা কৈছোঁ গীটাৰ হওক ষ্ট্ৰিংছ হওক মানে কীবৰ্ড বেছ গীটাৰ হওক ৰিডিম ছেকশ্যন হওক চব বস্তু আমি অলপ বেলেগকৈ বজাওঁ আৰু গল্ডিয়ে সেইটো ভাল পাইছিলে বিকজ সি বিচাৰিছিলে অকল এটা গান সদায় একে ষ্টাইলত কেটাই গাম অনামিকা গানটো আমি বেলেগ বেলেগ ধৰণৰ বজাইছোঁ মায়ে পিনে বেলেগ বেলেগ ধৰণৰ বজাইছোঁ নাই বহুত আমি বেলেগ বেলেগ ধৰণৰ বজাইছোঁ ষ্টেজ ৱাইজ বি ডিপেণ্ড কৰে তাৰ চিটুৱেশ্যন কি হয় কেনেকুৱা হয় আমি ফূৰ্তি থাকিলে ফূৰ্তিত বজাওঁ বেছি ফুটিলে বেছি ফূৰ্তিকৈ বজাওঁ আমি গানবিলাক এনেকুৱা কৰোঁ বজাই আছোঁ ফটকৈ আকৌ অলপ মিউট কৰি দিলোঁ গানটো নাইকিয়া হৈ যায় ষ্টেজত চাউণ্ডৰ পৰা নহয় কিন্তু আমাৰ বজোৱাৰ পৰা হয় দেই যিটো মিউট কৰা হয় মানে প্লেইং কৰোঁতে যিটো মানে চাউণ্ড লেভেলটো আমি নিজে নিজে বজাই কমাই আনোঁ আকৌ ছাডেনলি আকৌ ফুল ব্লাষ্ট হৈ যায় চাউণ্ডটো আমিয়ে কৰোঁ চাউণ্ড মেনেজাৰ ইঞ্জিনিয়াৰ নকৰে কেতিয়াবা এনেকুৱা কৰোঁ গানটো অফ কৰি দিওঁ ছাডেন কাট কৰি দিওঁ দুটামান কথা কওঁ আকৌ বেলেগ এটা গান আকৌ মেলোডি নাম্বাৰ্ছ কিছুমান কৰোঁ তো আমি সেইবিলাক বস্তু এক্সপেৰিমেণ্ট কৰিছিলোঁ আৰু সেইবিলাক বস্তু আমি একচুৱেলি
ইমান যে মিউজিক শুনিলোঁ সৰুৰ পৰা তো এই চেঞ্জেছখিনি যে কৰিব পৰা যায় মানে অডিয়েঞ্চে যে এনজয় কৰে সেই বস্তুটো বুজি পাইছিলোঁ আৰু গলি সেইকাৰণে আমাক কেতিয়াও নৰখাইছিল আমি যেনেকৈ কৰোঁ গলি আজি এইটো বস্তু নাই বজাওঁ দেই তই ইয়াৰ পৰা নধৰিবি গানটো অকণ বাজিব দে এইটো পৰা ধৰিবি এই তেনেকৈ ধৰে আৰু সিও এনজয় কৰে পূৰা তো এই বস্তুটো আমাক পূৰা ফুল ফ্ৰীডম দিছিলে মিউজিকটো বজাবৰ কাৰণে কাৰণ সিও জানিছিলে যে এইকেইটাই কিবা এটা আজি বেলেগ কৰিব সেইকাৰণে আমাক কেতিয়াও সি নক'লে নাই নাই এইটো এনেকৈ বজাব নাই সি অলৱেজ আমাক পূৰা ফুল ফ্ৰীডম দিছিলে বজা মুঠতে ভাল আৰু মুঠতে তেতিয়া দুটা বস্তু ভাল আছিলে কি আমাৰ হাততে মোবাইল নাছিলে আমাৰ হয়তো এটা ফোন আছিলে PNT মানে এইটো হেৰি লেণ্ডলাইন আছিলে আমাৰ হাততে ফোন নাছিলে আমি কিবা কথা ক'ব থাকিলে হয়তো পিছৰ পৰা গৈ ফোন বেলেগ এটা নম্বৰ ফোন কৰি ক'ব লাগিব নহ'লে আমি চিঠি লিখিব লাগিব এইটো খুব প্লাছ পইণ্ট আছিলে তেতিয়া আজিকালি মন কৰিব আজিকালি ফেমিলিত 10টা মানুহ বহি থাকে চব মোবাইল ল'লে ব্যস্ত থাকে কথা নাপাতে আমি তেতিয়া এনেকুৱা আছিলোঁ আমি কথা পাতিবই লাগিব কথা ক'বই লাগিব তো আমাৰ কথাবিলাক আমি এতিয়া সৰু আছিলতো তেতিয়া আমি পূৰা য়ং তাৰমানে একদম তেজাল ডেকা অকল মিউজিকৰ কৰা নাছিলোঁ মিউজিক কৰাৰ লগে লগে আমি ক'ৰবাত ওলাই যাওঁ ফুৰিবলৈ ওলাই যাওঁ ক'ৰবাত হেৰি যাওঁ তেতিয়া জুবিনৰ দীঘল চলি দুৰ্গা পূজাত আমি এইবোৰ একেলগে ওলাই যাওঁ দুৰ্গা পূজা হয় ডিব্ৰুগড়ত বহুত ডাঙৰকৈ দুৰ্গা পূজা হয় আমাৰ লগত ওলায় দুৰ্গা পূজা চাই আমি 5-6টা ল'ৰা এনেকৈ যাওঁ ৰাস্তাত খোজকাঢ়ি যাওঁ ফূৰ্তি কৰে গানো গাই থাকোঁ ক'ৰবাত খাওঁ বহোঁ পূজাও কৰোঁ তেতিয়া সি মানে অলপ আনকমন তাৰ ফেচটো ডিব্ৰুগড়ত ইমান দীঘল হেয়াৰ কাৰ্লি হেয়াৰ চকুত গোল চশমা মানুহে তাক চাই যাবি কি আহিলে এইটো ল'ৰা হয় নে ছোৱালী হয় কিন্তু সেইজনে যে জুবিন গাৰ্গ হয় সেইটো এতিয়া বুজি পাইছে মানুহে বা আজি 25 বছৰ আগতে বুজি পাইছে এই যে চিম্পলকৈ থাকে সি কেতিয়াবা এইটো কালাৰ এপাত জোতা বেলেগ সিপাত জোতা বেলেগ এইবোৰ তেতিয়াও আছিল জোতাবিলাক নাছিলে কিন্তু চাৰ্টটো উলিয়াই পিনে সোমাই পিনে মতলব নাই বেলডাল হয়তো লুজো থাকিব পাৰে ৰুমালখনটো পকেটত লমি থাকিব পাৰে এইবিলাক নাছিল মানে যেনেকৈ আৰু কেজুৱেল যিটো থাকে কেজুৱেল এটা মানে সেইটো আজি মানে এই শেষ সময়লৈকে সি কেজুৱেল থাকিলে সি হাফ পেণ্ট পিন্ধি গুৱাহাটীত ওলাই যায় সৰু সাধাৰণ এটা স্পৰ্টিং পিন্ধি যিটো বেলেগ শ্ৰেণীয়ে কৰিব সাহস নকৰে আমি মঞ্চতো দেখিছোঁ তেখেতক তেনেকৈ বেলেগ কৰিব সাহস নকৰে জুবিন সদায় অগতানুগতিক কাৰণে সি আজি জুবিন গাৰ্গ আমাৰ অসমীয়া ছিংগাৰ আৰু আছে এটা বেলেগ এটা মানে ডেকৰা মেইনটেইন কৰি থাকে জুবিন মানুহৰ হ'ল কাৰণে আজি জুবিনে ইমানটো মৰম পাইছে হয় সেইখিনি সময়ত বিশেষকৈ তেখেতে ধৰি লওক কেনেকুৱা ধৰণৰ মিউজিক বেছিকৈ যেন তেওঁ ভাল পাইছিল সেইবোৰ সময়ত বিশেষকৈ আৰম্ভণিৰ সময়ছোৱাত কেনেকুৱা মিউজিকৰ প্ৰতি তেওঁৰ আকৰ্ষণ আছিলে জুবিনে মই ক'লোঁ নহয় জুবিনৰ ৱেষ্টাৰ্ণ ছাইডটোৰ প্ৰতি বহুত সি আকৃষ্ট আছিলে আমিও আছিলোঁ আৰু তাৰ লগতে তাৰ এটা বস্তু আছিলে কি অসমীয়া যিখিনি সংগীত অসমীয়া লোকসংগীতৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ বিভিন্ন ধৰণৰ সংগীত আমাৰ আছে আমাৰ বিয়ানামৰ পৰা আৰম্ভ কৰি বহুত সংগীত আমি বহুত চহকী জাতি হয় আমাৰ ইমান গানে আছে গান হওক নাম হওক বিয়ানাম হওক তুলনি বিয়ানাম হওক কিবা মানে বহুত আমাৰ এটা হিউজ চেপ্টাৰ অসমীয়া সংগীতটো এটা হিউজ চেপ্টাৰ হয় ইমান ভেৰাইটি আপুনি বেলেগ হেৰিত নাপায় আমি বহুত মানে সমৃদ্ধ গতিকে সেইখিনি বস্তু কেনেকৈ অলপ মডাৰ্ণ কৰিব পাৰে এনেকৈ ৰাইজে আৰু অলপ বস্তুখিনিৰ প্ৰতি আগ্ৰহী হয় এইবিলাক প্ৰতি চিন্তা কৰিছিলে আপুনি আৰু এটা মন কৰিব টোকাৰী গীত হওক বা বিয়া বুলি কয় দিহানাম হওক বা ভক্তিমূলক গীত হওক যেতিয়া জুবিনে গাই দিয়ে সেইটো বেলেগ এটা ৰূপ পায় আমি সঁচা কথা ক'বলৈ গ'লে তেখেতে গোৱাৰ পিছতহে যেন বেছিকৈ শুনিবলৈ ল'লোঁ মানে একদম সকলোৰে প্ৰতি মাৰ্জনা বিচাৰিয়ে কথাটো কৈছোঁ তেখেতে গোৱাৰ পিছতেহে নতুন প্ৰজন্মই দিহানাম টোকাৰী নাম বৰগীত হয়নে প্ৰাৰ্থনা এটা গাই ভাল পোৱা হ'ল বিকজ জুবিন গাৰ্গৰ ভইচটো এনেকুৱা আছিল যে মানুহে সেই বস্তু যেতিয়া শুনিব সেই নাম বা সেই গীতটো শুনিব তেতিয়া আৰু সেই গীতটোৰ প্ৰতি মানুহৰ শ্ৰদ্ধা অট'মেটিকলি আহি যায় এনেকুৱা এটা সত্তা আছে যিটো গাই দিয়ে সেইটো ভাল লাগে আপুনি মন কৰাৰ কথা জুবিন গাৰ্গৰ কোনো ফ্লপ গীত নাই কিন্তু নাই একেবাৰে নাই জুবিনৰ এটা গানো ফ্লপ হোৱা নাই কিন্তু সঁচাকৈ বহুত ছিংগাৰ আছে 100টা গান গায় 20টা গান ফ্লপ হ'ব পাৰে
জুবিনৰ কিন্তু এটা বহুত উঠি গ'ল পিছৰখিনি একেৰাহে মানুহে আৰু তেওঁ সেই গান কেইটাৰে জুবিনে যিখিনি গাইছে আপুনি মানে যি ধৰণৰ গীত বৰগীত টুকাৰী গীত দেহ বিচাৰ মডাৰ্ণ গীত আধুনিক গীত প্ৰাৰ্থনা যি গাইছে সব হিট সব এটা গানৰ কথা আপুনি অকমান মাছৰ প্ৰসংগত ও মোৰে লৰাৰ মাক মাছলৈ যাওঁ এই কথাটো মোৰ কিয় মনত পৰিছে সৰু সেইখিনি সময়ত দেখোঁ আৰু আমাৰ ঘৰত সহায়কাৰী মানুহ এজন আছিলে এই যে সন্ধিয়া দেউতাই টকাকেইটা দিয়ে তেওঁ মানে সেই গানটো গাই গাই যায় ৰিলেট আপুনি ভাবক সেই সময়ৰ পৰা সেই সময়লৈকে যে এজন তেনেকুৱা ধৰণেৰে কাম মন কৰি থকা মানুহৰ মনলেও যে এই টকাকেইটা পালোঁ আৰু গানটোৰ লগত তেওঁ নিজক চাগে ৰিলেট কৰে এতিয়া ভাবোঁ মই জুবিনৰ গানবিলাক সদায় মানুহৰ যিটো মানে ডে টু ডে যিটো হয় এক্টিভিটিজ মানুহৰ যিটো ডে টু ডে হয় প্ৰেমৰ ক্ষেত্ৰত হওক মানুহৰ চাকৰিৰ ক্ষেত্ৰত হওক মানুহৰ দুখীয়া মানুহজনৰ ক্ষেত্ৰত হওক স্কুলত পঢ়ি থকা ল'ৰা এটাৰ প্ৰেমৰ ক্ষেত্ৰত হওক বা ছোৱালীজনীৰ প্ৰেমৰ ক্ষেত্ৰত হওক বিয়া এখনৰ ক্ষেত্ৰত হওক তাৰ গীতবিলাক সদায় এটা ষ্টৰী ক্ৰিয়েট কৰিছিলে জুবিনৰ গীত শুনি বহুতৰ প্ৰেম হৈছে কিন্তু বহুতে বিয়াও পাতিছে সুখৰ সংসাৰ চলাই আছে জুবিনৰ গীতৰ মাজতে তাহাঁতৰ প্ৰেম আৰম্ভ হৈছে তেনেকুৱা বহুত আপুনি কাহিনী পাব চিঠিৰ মাজত জুবিন গাৰ্গৰ গীতৰ টুকুৰা আমিও পাইছোঁ জুবিনৰ গীতৰ সেই দুটা লাইন প্ৰেমিকাও লিখি দিয়ে ঠিক হৈ যায় ৰিলেশ্যন আৰম্ভ হৈ যায় তেনেকুৱা বহুত অসংখ্য ঘটনা পাব মোৰ এটা গানৰ লগত খুব মই নিজক মানে কেতিয়াও পাহৰিব নোৱাৰোঁ তুমি চোৱা যেতিয়া দুচকু তুলি চিঠি এখন আহিছে চিঠিৰ প্ৰথম লাইনকেইটাই সেইকেইটা এইটো কি হৈছে তাৰমানে সেই আপুনি যিটো কথা কৈছে গতিকে সেই পৰিৱেশটো আমি যেনেকৈ হীৰেণ ভট্টাচাৰ্যৰ কবিতা প্ৰেমৰ চিঠি বুলি ক'লে হীৰেণ ভট্টাচাৰ্যৰ কবিতাৰ কথা আহে জুবিন গাৰ্গৰ গীতৰ কথাও তেনেকৈ আহে ৰাবুদা এটা খুব কথা জানিব মন যায় মোৰ তেখেতৰ যিটো কণ্ঠ খুব এটা মানে ইমান সুকীয়া কণ্ঠৰ গৰাকী আমাক সাধাৰণতে কি হয় আমাক কয় কণ্ঠৰ যত্ন ল'ব লাগে কিবা ক'ব লাগে তেনেকুৱা পৰিৱেশবোৰ পাইছিলোঁ তেওঁ কেতিয়াবা তেওঁ নিজৰ কণ্ঠটোৰ কেনেদৰে যত্ন লৈছিল কিবা দেখিছিলনে একো যত্ন নলয় যেতিয়া মাত ভাঙে আগতে গ'লি আমি তাৰ নীলকণ্ঠ কিবা বিচাৰি যাওঁ প্ৰগ্ৰাম চলি থাকে নহয় বোলে আজি গালে আজি মাতটো অলপ ভাঙিছে কাইলৈ ৰাতিপুৱা দেখিব মাত তাৰ নাই মাতে নোলায় তেতিয়া আমি কেইটামানে ৰাজা হওক মই হওক দিগন্তদা হওক এনেকৈ ওলাই যাওঁ ঋতু হওক প্ৰথম আৰু কাৰ ঘৰত নীলকণ্ঠ গছ আছে শিপা বিচাৰি ফুৰোঁ তাৰমানে শিপানে খুৱাই দিওঁ সেইখন পিছত অলপ মাতটো ওলায় এনেকৈ বহুত চৌ গৈছে তাৰ মাতে নোলায় মাত ভাঙি যায় কিবা হয় কিন্তু মানুহে কিন্তু মৰম কৰিছিল তাক মানুহে সেইখিনি সময়তো জুবিন গাৰ্গৰ এনেকুৱা এটা বস্তু আছিলে তাৰ যিমানে কণ্ট্ৰভাৰ্চি নহওক লাগিলে ৰাইজে পাহৰি যায় তাৰ যিটো স্বভাৱ মানুহক মৰম কৰে মানুহক চবকে চাই মৰম কৰে গানৰ যিটো তাৰ সংগীতৰ যিটো তাৰ ষ্টাইল কাম কৰাৰ ক্ষেত্ৰত সংগীতৰ ক্ষেত্ৰত বা এই গোটেইখিনি কথাৰ কাৰণে জুবিনৰ কণ্ট্ৰভাৰ্চিটো মানুহে কেতিয়াও বহুত দীঘলীয়া নকৰে কিন্তু ঘৰৰ ল'ৰাটোৰ নিচিনা ঘৰৰ ল'ৰাটোক যেনেকৈ গালি এটাও পাৰিলে এইখননো কেলেই কৰি থাকো আকৌ পাছদিনাখন আকৌ মৰম কৰিব জুবিন তেনেকুৱাই আছিলে তাৰমানে জুবিনক কেতিয়াও মানে আজি কষ্টটো সেইকাৰণে বহুত সেইটো কাৰণে আৰু জুবিনে প্ৰত্যেকখন ঘৰৰ এটা সদস্য আছিলে আজি আপুনি তেওঁ কেনেদৰে লৈছিলে এই কথাটো মানে কিয় সুধিছোঁ জানে আপোনালোক একদম কাষৰ মানুহ নহয় একেবাৰে প্ৰথমৰ পৰাই দেখিছোঁ যে জুবিন গাৰ্গৰ অনুষ্ঠান বুলি ক'লে সেই মানুহৰ ভিৰটো আজিৰ নহয় কিন্তু জুবিন গাৰ্গ আৰম্ভণিৰ পৰাই সেই পৰিৱেশটোৱে আছে গতিকে মানুহৰ মৰমটো তেওঁ কেনেকৈ উপলব্ধি কৰিছিলে আপোনালোকৰ লগত কেনেকুৱা ধৰণৰ আলোচনা হয় মোক বুলি নহয় আমাক কেইটামানে কয় ঐ মানুহে যে মোক ভগৱান ভাবিব লৈছে আমি এতিয়া হাঁহোঁ তাক হ'ব তাই ভগৱান বাদ দে আৰু কাম কৰবই হ'ব বেলেগ চামে মন লাগে সি এইবিলাক কথা কয় মানে সিও তাজুব খায় বহুতে কয় ন জুবিনদা ভগৱান তাৰ এইটো সোমাইছিলে মানে মানুহে ভগৱান কিয় কয় মোক আমি তাক তই তাকতো আমিতো এইটো দিনতে আহিব হোৱা নাই ন আমিতো নৰ্মেলি থাকোঁ ন হ'ব দে ভগৱান কৈছে হ'ব দে ভগৱান ভাগিনতে ভাবিছে ভাবিব দে তই ভগৱান মানুহ আহিব কাম কৰিব মানে এই যে সঁচাকৈ সি ঢুকোৱাৰ পিছত ভগৱান যে হৈ যাব বা ভগৱানৰ যে এটা ৰূপ আছে এইটো এতিয়া ৰিয়েলাইজ কৰিছোঁ আমি নহ'লে ইমান মিৰাকেল নহয় তাৰমানে কওকচোন আপুনি কেনেদৰে অনুভৱ কৰিছে তেওঁৰ যিটো আমিতো ঈশ্বৰ পুত্ৰ বুলি কৈছোঁ ঈশ্বৰ পুত্ৰ কওঁ মইতো কওঁ যে ভগৱান শ্ৰীকৃষ্ণৰ এইটো দ্বিতীয়টো ৰূপ আছিলে পৃথিৱীত আপুনি তাৰ জন্মৰ সময়ৰ পৰা শৈশৱৰ পৰা এই মৃত্যুৰ আগলৈকে চাব
শ্ৰীকৃষ্ণৰ ক্ষেত্ৰত যিখিনি হৈছিলে একেই হৈছে তাৰ লাইফটো আপুনি যদি ষ্টেপ বাই ষ্টেপ চাওক শৈশৱকাল শ্ৰীকৃষ্ণৰ ল'ৰাকাল ল'ৰালিকাল যৌৱনকাল ডেকাকাল শ্ৰীকৃষ্ণৰ বুঢ়াকাল নেদেখে আপুনি জুবিন গাৰ্গৰ বুঢ়াকাল নাই শ্ৰীকৃষ্ণ দেখাত খুব ধুনীয়া আছিলে যদিও মিঠা বৰণীয়া আছিলে আৰু আপুনি জুবিনৰ হাঁহিটো চাব জুবিনৰ হাঁহি চালে আপোনাৰ চকুনে ওলাই যাব ইমান ধুনীয়া হাঁহি তাৰ ইমান মৰম লগা হাঁহি তাৰ কাৰণে চব পাগল আছিল তো কি ল'ৰা কি ছোৱালী চব পাগল আছিলে তাৰ কাৰণে তাৰ হাতখন স্পৰ্শ কৰি চাব বিচাৰে সি পিন্ধা কাপোৰযোৰ ক'ৰবাত থাকিলে মানে সেইযোৰ কোনোবাই লৈ যাব বিচাৰে there is so many things না সেইকাৰণেতো দিগদাৰ হৈছে মানি ল'বলৈ কথাবিলাক 33 ইয়াৰ্ছ লাইফৰ পাৰ কৰিছোঁ মোৰ 17 বছৰ বয়সত মই তেতিয়া BSc পঢ়িছিলোঁ ৰয়েল পঢ়িছিলোঁ মিউজিক ইমান ভাল লাগিছিল পাগল আছিলোঁ মানে সেই তাৰ কাৰণে বজাবৰ কাৰণে মই মিউজিক ৰয়েল বাদ দি দিলোঁ মই BSc ৰয়েল বাদ দি মই ছেকেণ্ড ইয়াৰ বাদ দি দিলোঁ নিদিলোঁ আৰু পৰীক্ষা তো গোটেই মানে এতিয়া মোৰ বয়স 50 বছৰ 51 বছৰ জীৱনৰ বেছিভাগ সময় তাৰ লগতে থাকি পালোঁ তাৰমানে 17 বছৰ যেতিয়া মই জাষ্ট ডেকা হৈছোঁ আৰু একেলগে ডাঙৰ হ'ল একেলগে ডাঙৰ হৈছোঁ গতিকে আৰু মই লাকি যে মই তেওঁৰ লগত ইমান সময় পাৰ কৰিলোঁ একেলগে থাকিলোঁ শুলোঁ খালোঁ বলোঁ ফূৰ্তি কৰিলোঁ সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আমি মানে ইমান গধুৰ হৈ পৰিছে নহয় পৰিৱেশটো আৰু জুবিন গাৰ্গ এনেকুৱা এজন মানুহ আছিল সকলোৱে কৈছে তেওঁ হুহুৱাই ভাল পায় তেওঁ খুব জয়ফুল মানুহ আছিল জলি আছিলে হি ইজ লাইক সামথিং জলি হি সদায় ফূৰ্তি কৰি ভাল পাইছিলে মানুহক হুহুৱাই ভাল পাইছিলে মানুহক খুৱাই ভাল পাইছিলে ধেমালি কৰি ভাল পাইছিলে আৰু এনেকুৱা ভাল পাইছিলে যে সি বকি থাকিব তই শুনি থাক আৰু মুঠতে তই যদি এখন চিনেমা দেখায় চিনেমাখন এটা চিন চাব ভাল লাগি গ'ল তাৰ এই চিনটো সি ৰিপিট কৰি মানে লগত থকাখিনি চাই থাকিব লাগিব সি ভাল পাইছে দে সি ৰিপিট কৰি চাব তই তহঁতি চাব লাগিব লগত বহি চাব চাই আমি জানো সি চাব লাগিব উপায় নাই তাৰমানে চাব লাগিবই আৰু যিহেতু সি ভাল পাই গৈছে প্ৰথম উৎপাতলৈ আমি ঋতু আৰু মই প্ৰথম যাওঁ তাৰমানে ঝেং ক'বলৈ ক'ৰবাত সেইটো এটা ডেকা আছিলতো এতিয়া জোচটো বেলেগ আছিল তাৰমানে এই আমাৰ হেৰি জোৰতে আমাৰ ঝেং হৈছে ভাই আমাৰ গ্ৰুপৰ লগত মাৰপিট ৰাতি মাৰপিট কিয় গল্ডি জুবিন তাৰ নতুন গান গাব আহিছে ৰখি আছোঁ উঠাব নিবিচাৰে ষ্টেজত এটা সময়ত সিও জগিছে লাষ্টত ঝেং হ'ল আৰু খং উঠি গ'ল আৰু এই খং উঠিলে কান্দে ৱালত ঘুচিয়াই এনেকৈ হৈ যায় আমি তাত ধৰি মানে লৈ আনো সেইটো ডেকা সময়ত হয় এইটো খংটো সি আচলতে প্ৰথমতে এবাৰ নাছিলে তাকো সেই প্ৰথম সময়ত বহুতে উঠিব দিয়া নাছিলে দবাই ৰাখিব বিচাৰে হোটেল লণ্ডন নে ক'ত মষ্ট প্ৰবেবলি মায়া ইংলিছ দিওঁতে ডাঙৰ ঝেং এটা হৈ গৈছে গল্ডিক কৈ দিয়া হ'ল মেকআপ কৰিলে চবকে ধুনীয়া লাগে নে কিবা এটাত নাই কোৱা হ'ল চিনেমাৰ আৰ্টিষ্টবিলাক মেকআপ কৰিলে চব ধুনীয়া লাগে এতিয়া সি ওলাইছে আৰু মায়াত তাৰপিছত ঝেং সেইযোৰ ছিনিয়ৰ কোনোবা সাংবাদিকৰ লগতে হৈছিলে সেইটো প্ৰথম তাৰ অফিচিয়েল ঝেং তাৰমানে অফিচিয়েল ঝেং সেইকাৰণে কওঁ কেছেটখনৰ সেইখনৰ ৰিলিজ আছিলে সি সহ্য কৰি আছে প্ৰথমৰ পৰা তাৰপিছত ব্লাষ্ট হৈ গ'ল সেইটো চবেই জানিব সেইটো ডাঙৰ ঝেং হৈছিলে তাৰপিছত চবেই বুজাৰ পৰত আহিলে বাৰু ঠিক হ'ল তাৰমানে সি কি হয় সি ফটককৈ ব্লাষ্ট হৈ নাযায় তাক খুচি থাকিব লাগিব খুচি যেতিয়া তাৰ সহ্য সীমা পাৰ হৈ যাব তেতিয়া সি ব্লাষ্ট কৰে জুবিনে যে এইবিলাক ষ্টেজত কেতিয়াবা নকৰিবলৈ কাম কৰে এইবিলাকৰ আঁৰৰ কাহিনী কিছুমান থাকে তেনেকুৱা কিবা পৰিস্থিতিৰ আপুনি থকা এইটোতো সি নিজেই কোৱা কথা দেখোন এইটো আমাৰ নেহৰু চিনেমা যিটো ঘটনা ঘটিলে এইটো নিজেই কৈছে তেনেকুৱাই ধৰণৰ ঘটনাবিলাক হয় তাৰমানে সেইখিনিতো বাৰু আমি গম পাইছোঁ পিছত কিন্তু মই সুধি আছোঁ কিয় যে আপুনি যেতিয়া প্ৰথম অৱস্থাৰ পৰা আপোনালোক আছে সেইখিনি সময়তো এনেকুৱা ধৰণৰ পৰিস্থিতিৰ কথা আমি ইমান গম পোৱা নাছিলোঁ তেতিয়া মানে তেতিয়া কথাবোৰ নিয়ন্ত্ৰিত আছিল নে মিডিয়া নাছিল কাৰণে আমি গম পোৱা নাছিলোঁ নে আপোনালোকে কণ্ট্ৰল কৰিব পাৰিছিলে নে কি হৈছিলে আমি কণ্ট্ৰল কৰিব পাৰিছিলোঁ
এটা চেণ্টেঞ্চ যদি মই কওঁ আমি কণ্ট্ৰল কৰিব পাৰিছিলোঁ ঝেং তেতিয়াও আছিলে এতিয়াও আছে পাছলৈও থাকিব কিন্তু ঝেং এটা হ'লে মানে কিবা এটা চিটুৱেশ্যন যেতিয়া অকৱাৰ্ড হৈ যায় চিটুৱেশ্যনটো চম্ভালিব পৰাটো ডাঙৰ কথা মই ক'লো না যদি যেতিয়া গল্ডি বেছিকৈ খং উঠে সি ব্লাষ্ট হৈ যায় তাক সাৱটি মেলি টানি মেলি কোলাত উঠালে গাড়ীখনৰ ভিতৰত ভৰাই দিওঁ আমি লখিমপুৰ প্ৰগ্ৰাম কৰিছিলোঁ বহুত জেগাত প্ৰগ্ৰাম কৰি 6,000 7,000 হয় সেই পইচা মানুহ দিব নোৱাৰে কমিটি পলাই যায় কিবা পলাই যায় পইচা নুঠে কিবা এটা হয় সেই সময়ত আমাৰ ঘূৰি আহোঁতে খাবলৈ লাগিব হোটেলত সেইখিনি পইচাও নাথাকে গল্ডি গম পাই যে ইহঁতক মোক খুৱাব লাগিব এতিয়া ক'ত খাম পইচাটো নাই তেতিয়া সি কান্দে চিঞৰে মোক মাতিলি প্ৰগ্ৰাম কৰি পইচা নিদিবি তহঁতি তেতিয়া আমি তাক ধৰি বান্ধি উঠাই লৈ আহোঁ সেইবিলাক হৈছোঁ আমি কেতিয়াও জুবিনৰ লগত বজাই পইচা ঘটিম বুলি বুজোৱা নাছিলোঁ জুবিনক আমি ইনফেক্ট আমি তাক হাইলাইট প্ৰমোট কৰিছিলোঁ আমাৰ টেলেণ্টখিনি জুবিনক দি দিছিলোঁ যে তোৰ লগত বেষ্ট যিমানখিনি পাৰিম আমি নিজে বজাবৰ কাৰণে মিউজিকেলি তোৰ কাৰণে কৰিম সেইকাৰণে হৈছে জুবিন গাৰ্গ সেই আৰম্ভণিটো যে আমাৰ এটা মানুহে এটা ডিফাৰেণ্ট ৱেত আমাক ল'লে আঁকোৱালি ল'লে দেট ইজ এ কজ অফ বিকজ উই আৰ মোৰ ডেডিকেটেড টু আৱাৰ মিউজিক টু আৱাৰ আইডল জুবিন উই আৰ মাছ মোৰ ডেডিকেটেড দেট টাইম এতিয়াও মইতো ড্ৰাম বজাই এৰি দিলোঁ নক'লোঁ কি কাৰণে এৰিলোঁ কি কাৰণে নহয় 10 বছৰ পৰা হৈ গ'ল মই ড্ৰাম বজাই এৰি দিলোঁ কেতিয়াও নক'লোঁ কি কাৰণে মই এৰিবলগীয়া হ'ল কি নহয় উই নেভাৰ থিংক লাইক ডেট না ভগৱানে আমাক কিন্তু অপৰচুনিটি দিলে যে তই যাবি অলপ বজাবি ইমান সময় থাকিবি কৰি আহিবি চ' উই ডিড ইট আপুনি 10 বছৰ ড্ৰাম বজোৱা নাই বুলি কৈছে কিয় মই জুবিনৰ পৰা যেতিয়া ওলাই আহিছোঁ 2015 নে 16 তাৰপিছত মই ড্ৰাম বজা বাদেই দি দিলোঁ মোৰ গোটেই ট্ৰেকটোৱে মই চেঞ্জ কৰি দিলোঁ আই বিকাম ইভেণ্ট মেনেজাৰ আই বিকাম ইভেণ্ট প্লেনাৰ প্ৰিয় দৰ্শক ভিডিঅ'টোত মই তেখেতৰ পৰিচয় দিওঁতে আচলতে জুবিন গাৰ্গৰ আটাইতকৈ অন্তৰংগ মানুহজন বুলি ক'লোঁ তেনেকুৱা মানে সেই পৰিচয়টোৰ উপৰি তেখেতৰ যি পৰিচয় আছে সকলোকে তাৰমানে সেই পৰিচয়ৰে তেখেত সহায় নাই তেখেত আহিছে জুবিনৰ মানে সেই মানুহজন হিচাপে যাৰ মাজত বহুত কথা আছে জুবিন গাৰ্গক লৈ তেখেতৰ মনটো ভৰি আছে ইমান কথা আছে ইয়ালৈ এইকেইটা ভিডিঅ'ত আপোনালোকে যদি আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ শেহতীয়া ভিডিঅ'কেইটা চাই আছে কোনো আচলতে নিজৰ সেই যিটো পৰিচয় সেই পৰিচয়টোত অহা নাই মানুহৰ জীৱনৰ বহুত পৰিচয় থাকে আৰু কিছু পৰিচয় আমাৰ সম্পৰ্কৰ সৈতে জড়িত হৈ থাকে ৰাবুদা আহিছে সেই পৰিচয়ৰে অথচ অসমত সকলোৱে তেখেতে জানে যে ইভেণ্টৰ ক্ষেত্ৰখনত এটা সকলোৱে জনা জনপ্ৰিয় নাম ৰাবুদা সেই বিষয়টোতো কেতিয়াবা আমি পাতিম কেনেকৈ ইভেণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰি ডেফিনেটলি বহুত ল'ৰা ছোৱালীৰ কাৰণে সেইটো এটা খুব সুন্দৰ কেৰিয়াৰ হ'ব পাৰে সেই বিষয়েও ডেফিনেটলি এদিন পাতিম আজি আমি সম্পূৰ্ণভাৱে যিহেতু জুবিন গাৰ্গৰ বিষয়ত আছোঁ আৰু আপুনিও সেই ধাৰাটোতেই কথাখিনি কৈ আছে এটা খুব সংবেদনশীল কথা মই সুধিবলগীয়া হৈছে কাৰণ মই এই প্ৰশ্নটো আপোনালোকৰ আটাইকেইজনকে কৰিছোঁ এই প্ৰশ্নটো আমাৰ সকলোৰে আছে যে আপোনালোক লগত থকা হ'লে কিছুমান কথা কেতিয়াও নহয় যেন এই বোধটো হয় গতিকে কিয় ওলাই গ'ল 2015 চনত কিয় এই কথাটো মই একচুৱেলি আজিলৈ কৈ নাপালোঁ কেতিয়াও এইটো প্ৰকাশ নকৰিলোঁ মই জীৱনত এইটো কৈ থকা কথাটো এজন বেলেগ এজনে প্ৰকাশ কৰিছে ঋতুৱে এইটো বস্তুৰ কথা ক'লে চাওক এটা মানুহৰ চব ক্ষেত্ৰত এটা ডেফিনেট টাইম চাইকেল থাকে টাইম পিৰিয়ড থাকে আপুনি সদায় একেটা বস্তু থাকিব বুলি আপুনি ক'ব নোৱাৰে আপুনি ইচ্ছা কৰিলেও ক'ব নোৱাৰে যে মই থাকিবই লাগিব আপুনি এটা সময়ত ওলাই আহিব লাগিব তাতকৈ বেছি ভাল কাম কৰিব পাৰিব লাগিব বা বেলেগ এটা ডিফাৰেণ্ট ৱেত আপুনি গুচি যাব ডেট হয়তো মই ভাবোঁ সিমানটো সময়ে মোক চাগে ভগৱানে দিছিলে তেওঁৰ লগত থাকিবৰ কাৰণে আৰু মই যিখিনি সময়ত আছিলোঁ মোৰ ফালৰ পৰা মই বেষ্ট মই কৰিছোঁ যিখিনি পাৰোঁ সম্ভৱ বেষ্ট কাম কৰিছোঁ মই ওলাই অহাৰ পিছতো যিখিনি ট্ৰেক ড্ৰাম লুপ জুবিনৰ শেষ অনুষ্ঠানটোলৈকে বাজি থাকিলে বম্বে লাষ্ট অনুষ্ঠান বাদ দি যিখিনি পাৰ্থই বজাই থাকিলে বা পাৰ্থৰ পৰা বাজে কেতিয়াবা দিগপেশৰ বাজে কেতিয়াবা হয়তো শেখৰৰ বাজে গোটেই লুপছখিনি মানে 2016লৈকে যিখিনি লুপছ বনাইছিলোঁ সেই লুপে বাজি থাকিলে মই বনোৱা লুপছে বাজি থাকিলে মই কোনোদিন ক্লেইম নকৰিলোঁ মই যে ওলাই আহিছোঁ মোক শেখৰে কৈছিলে দাদা এটা কথা আছিলে মই কচোন এই আপুনিতো নবজাব লুপখিনি পাম নেকি ড্ৰামছৰ আমাৰ হাতত নাই
মোৰতে এক্সপিডি এছ এক্স আছিলে এছ এক্সৰ পৰা মই লোকখিনি ওলাওঁ তো লৈ ল'বি ৰ ফাইল মই দি আহিছোঁ সেইখিনিয়ে পাই থাকিলে আই নেভাৰ ক্লেইম আপুনি যে মানে ক'ব বিচৰাও নাই বাৰু ময়ো সেইটো জোৰ নকৰোঁ কিন্তু আপুনি গুচি অহাৰ প্ৰসংগত তেখেতে কি কৈছিলে একচুৱেলি মই বজোৱাটো ভালে বজাইছিলোঁ চব ঠিকে কৰিছিলোঁ এই সময়ত এটা বস্তু সৃষ্টি হৈছিলে গ্ৰুপ পলিটিক্স মানে একেলগে বজাওঁ দুজনে লগ পালে দুজনৰ লগত সদায় ভাল কিন্তু ভিতৰত আকৌ গৈ 3 নম্বৰজনক মোৰ কথা ক'ব বেয়াকৈ বা 3 নম্বৰ আহি কিনে 2 নম্বৰজনৰ কথা ক'ব বেয়াকৈ সেই বস্তুটো আৰম্ভ হৈছিলে যিটো মই আটাইতকৈ বেয়া পাইছিলোঁ নাই উই আৰ এ বেণ্ড না উই শুড থিংক লাইক এ বেণ্ড এক্সেক্টলি উই শুড থিংক লাইক এ বেণ্ড আমি যদি একেখন গাড়ীত যাকে খানা খাওঁ আমি যদি একেলগে মিউজিক কৰোঁ চ' উই শুড নট কমপ্লেইন এবাউট ইচ আদাৰ যদি কাৰোবাৰ ভুল থাকে না এইটো দায়িত্ব হয় তুমি তাক শুধৰাই দিয়া বেক বাইট কৰিব নালাগে ছেকেণ্ড কথা হৈছে মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে জুবিন যেতিয়ালৈকে মই আছিলোঁ আমি আগতেতো জুবিনৰ লগত একেটা কম্পেয়াৰ কৰিছিলোঁতো লাহে লাহে কি হ'ল জুবিন বেলেগকৈ গৈ যায় আমি বেলেগকৈ যাওঁ এই যে সময়খিনি থাকোঁ তাতে এই গলি মদ খাই ষ্টেজৰ পৰা শ্ব' আফটাৰ শ্ব' অলপ খাই মানে মানুহে এৰি নিদিয়ে মানুহ আড্ডা মানে বহি থাকে তাকো খুৱাই সেই উঠি নোহোৱালৈকে মই তাৰমানে গাড়ীখন আহি নবহোঁৱেই মই তাৰ কাৰণে ৱেইট কৰোঁ বাকীবিলাক তাৰমানে যাব বিচাৰে মোক বহুতে কয় সিদ্ধাৰ্থও কয় শেখৰেও কয় ৰাবতা ব'লক এই দাদা আহিব ন দাদাৰ আগত সিদ্ধাৰ্থ আছে নহয় আপুনি ৰখি থাকিব নালাগে ব'লক তাৰমানে সেই বস্তুটো আমি কেয়াৰ কৰিছিলোঁ মানে এই বেছিকৈ মদ খালে কিবা উল্টা ফুল্টা ক'ব বা ইয়াৰ কিবা এটা কৰিব লগত থকাটো ভাল লৈ যাব পাৰিলে ভাল আমাৰতো এনেকুৱা দিন গৈছে মদৰ গ্লাছ পেলাই দিওঁ বটল ভাঙি পেলাই দিওঁ বা আমি খাই দিওঁ তেনেকুৱা বহুত দিন গৈছে জুইত এবাৰ মই বটল তাত ঢালি দিছোঁ জুইত ধেমাজি নে ক'ত এফালে আছিল খগেন্দ্ৰ আছিলে সেই সময়ত খগেন্দ্ৰ মই গল্ডি এনেকৈ বহি আছোঁ সেইদিনা মূলত সি মোক বেয়া পাইছে বহুত বেয়াকৈ কৈছে ৰাতিপুৱা বুজি পাইছে আকৌ ঠিক হৈ যায় তেনেকৈ হয় আমাৰ বহুত বেয়া হৈছে তেনেকৈ খং কাজিয়া হৈ অভিমান বুলি এইটো বস্তু অভিমান ইটো ওপৰত থকা এটা অভিমান তাৰমানে তো সেই বস্তুটো আছিলে আৰু মোক সি যে উঠি নাহে ৰখি থাকোঁ যে সি আহিব তাৰপিছত সি খানা খালে আমি খানা খাম সি নাখালে আমিও নাখাওঁ সেইখিনি ৰাখিছিলোঁ মই হয়তো সেইকাৰণে মই চাগে সিহঁতৰ কাৰণে এটা কাঁইট বনি গ'লো নেকি এসময়ত চাব জুবিন গাৰ্গৰ ওচৰৰ পৰা তাৰ চব পুৰণা মানুহ ওলাই আহিবলৈ বাধ্য হ'ল পৰিৱেশটো এনেকুৱা হ'ল মানে এই কোনোবা পি এছৰ ফোন ধৰিব কোনোবা শেখৰে ফোন ধৰিব কোনোবা সিদ্ধাৰ্থে ফোন ধৰিব জুবিন নৰ্মেল মুডত থাকিলে ক'ব নহয় দাদা শুই আছে দাদা ব্যস্ত আছে নাই ক'ব বহুত মানুহে জুবিনক ফোন কৰি নোপোৱা হ'ল জুবিনেও সেই সময়ত শেখৰ বা সিদ্ধাৰ্থই যিখিনি কয় ভাবে সেইখিনি সি শুদ্ধ বুলি ভাবিলে কিন্তু শেষৰ ফালে বুজা হ'ল অকলশৰে ফিল কৰা হ'ল বহুত কথা মই লিখিছোঁ সেইখিনি কথা জুবিনে ৰীতা বাইদেউ এইখনক কৈছে কিন্তু সেইটো মই যিখিনি লিখিছোঁ তাৰ বহুত পিছত এসপ্তাহমান পিছত সেইটো ইণ্টাৰভিউ মই চাইছোঁ মই যিখিনি কথা ছ'চিয়েল প্লেটফৰ্মত লিখিছোঁ একজেক্টলি জুবিনৰ মুখেৰে সেইখিনি কথাই কৈ আছে মই যিখিনি কথা লিখিছোঁ তাৰমানে মই আন্দাজ কৰি লিখিছোঁ কিবা বহুত মানসিক অশান্তিত আছিলে কিবা আছিলে তাৰ পইচা নাথাকে হাতত দেখা পালে গম পাওঁ না মানুহটোক পইচা নাথাকে হাতত কথাটো অকণমান মানে লিখা মেলা হৈ আছে কিন্তু অকণমান অসুবিধা পাইছোঁ মানে বুজিবলৈ আপোনালোকতো লগত থকা মানুহ কিয় মানে পইচা নথকা কথাটো কেনেকুৱা কথা লগত আমি আছিলোঁ মইতো আছিলোঁ যেতিয়ালৈকে 2015-16লৈ তাৰপিছত নাই তেতিয়ালৈকে ঠিকে আছিলে পইচা নাথাকে মানে কি আছিলে পইচা থাকিলে সি কাৰোবাক দি দিয়ে কিবা মানুহ আহিলে ওচৰত সি দি দিয়ে কিন্তু যেতিয়া ফুল কণ্ট্ৰলটো এজন অসমীয়া মানুহে চাব তাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিব জুবিনে নজনাকৈ মনে মনে তেতিয়াতো ডেফিনেটলি পইচা কণ্ট্ৰলটো সিয়ে ৰাখিব ন সেই মানুহজনে ৰাখিব ন শ্ব' এখন কৰে জুবিন গাৰ্গে 8 লাখ টকাত কৰে নে 3 লাখ টকাত কৰে নে 10 লাখ টকাত কৰে সি গম নাপায় কোনদিন তেওঁ নিজেই গম নাপায় এগ্ৰিমেণ্টখনত জুবিন গাৰ্গে চাইন নাথাকে যিটো কমিটিৰ এগ্ৰিমেণ্ট হয় জুবিন গাৰ্গৰ চাইন নাথাকে তাত থাকে বেলেগ এজনৰ চাইন
জুবিনৰ বেংক একাউণ্ট কোনে হেণ্ডেল কৰে বেংকত চাইনটো জুবিনৰ হয়নে না বেলেগ কোনোবাই চাইন কৰে আচৰিত কথা জুবিনৰ মান্থলি ইয়াৰলি ইনকাম টাৰ্ণঅভাৰ টেক্স GST কিমান দিছে কিমান নাই দিয়া জুবিনে জানেনে আজিতো মই জানো মই ইনকাম টেক্স দিওঁ GST দিওঁ মোৰ টাৰ্ণঅভাৰ কি মোৰ বেংক বেলেঞ্চ কি মই জানো জুবিনে জানিছিল নে কিন্তু কেতিয়াবা নাই গৰিমাই জানিছিলে এই মানুহকেইটাক গৰিমা আৰু জুবিনে এনেকুৱাকৈ বিশ্বাস কৰি ল'লে তাহাঁতি যি কয় প্ৰতিটো কথা শুদ্ধ বহুত টকা জুবিনৰ পৰা লুটি পুটি খালে ইভেন বহুত মানুহ থাকে নে গান এটা গোৱাব লাগে জুবিনৰ তাক লাইন লাগি থাকেতো চাপ'জ জুবিনে যদি টকা বোলে এইটো গান মই গাই দিলে টকা 30 ল'ম 50 ল'ম জুবিনে চাপ'জ 50 টকা ক'লে মিডিলমেন এনেকুৱা আছে এই তোৰ কামটো সোনকালে মই গানটো গোৱাই দিম তই মোক টকা 20,000 এক্সট্ৰাকৈ দি দিবি মানে কি হ'ল 50 + 20 70 জুবিনে গৈ ক'লেগৈ দাদা 50 নিদিয়ে 35 দিব পাৰিব মানুহজনৰ পইচা নাই আচলতে এই কথাবোৰ শুনি বহুত বেয়া লাগে যে এনেকুৱা এটা অৱস্থা হয়তো তেখেতে কাৰণে গমেই নাপালে যে এনেকুৱা কিবা এটা হৈ আছে তেওঁ মানুহক খুব সহজতে বিশ্বাস কৰিছিল ন তেওঁ কাকো সন্দেহ চকুত নাচাইছিলে তেওঁ কাৰো বদনাম কেতিয়াও কৰা নাছিলে চবকে নিজৰ কিচেনটো খুলি ৰাখিছিলে যাতে চবে খাই যাব পাৰে লাগিলে নিজৰ কাৰণে ভাত থাকক নাথাকক তেওঁ সেইটোৱে মন আছিল সন্দেহটো কেতিয়াও নকৰিছিল আৰু পইচাটো নাই মানে এইটো নাছিলে আচলতে তেওঁ পইচাৰ লগত ৰাখি এগ্ৰিমেণ্ট কৰি বেয়া পাইছিলে মানে পইচা কাউণ্ট কৰি ইমান বেয়া পায় কিন্তু এই যে হাতত টকা নাথাকিলে কেতিয়াবা কাৰোবাক দিবলগীয়া হ'লে তেওঁৰ দিবলৈ চিকিউৰিটি বা লয় ওচৰত থকা মানুহটো পৰা ধাৰ ল'ব ড্ৰাইভাৰটো পৰা ধাৰ ল'ব বেছিকৈ লাগিলে সি ক'ব যে মেনেজ কৰি আছোঁ মই কিলাৰটোক কৈ আছোঁ কিলাৰৰ পৰা লৈ লিম তোলা কৰে এই যে এতিয়াহে আমি গম পাইছোঁ না এই সোণাপুৰৰ কোনোবা এগৰাকী মাতৃৰ ল'ৰাটোৰ কিবা কিডনী 5.5 টকা দিলে বুলি তেওঁক কৈছে কাৰণে গম পাওঁ নহ'লে গমে নাপালোঁ হয় তাৰ বাহিৰত 20,000 25,000 70,000 1 লাখ 1.5 লাখ এইবোৰ বেয়া আমি নিজে চকুৰে দেখিছোঁ সেইবিলাক মানে মই এটা কথাই ক'ম এটা শব্দ ক'ম জুবিনৰ ওচৰৰ পৰা কোনো ব্যক্তি আজিলৈকে নিৰাশ হৈ যাবলগীয়া নহ'লেই তেওঁ যাৰ জীৱনতে অকণমান সময়ৰ কাৰণে হ'লেও আছে বা যেনেকেই নহওক গ্ৰেট কণ্ট্ৰিবিউটৰ সকলোৰে কাৰণে ক'ৰবাত নহয় ক'ৰবাত সেইকাৰণে কৈছোতো মই এনেই কৈছোঁ নেকি জুবিন গাৰ্গ শ্ৰীকৃষ্ণ অৱতাৰ বুলি এনেই কোৱা নাইতো এজন সাধাৰণ মানুহ এনেকুৱা হ'ব নোৱাৰে নিজৰ থাকক নথকক কিন্তু বেলেগক সহায় কৰিব দিবই সেইখিনি জানি খুব ভাল লাগিছে খুব দুখ লাগিছে খুব কষ্ট পাইছোঁ কেতিয়াবা এই কথাবিলাক তেখেতৰ সৈতে পাতিবলৈ যত্ন কৰিছিল নে আপোনালোকে যে জানি আহিছিল যে কিবা এটা হৈ আছে না মনা কৰিছিলোঁ তাক মই নহয় মই মনা কৰিছিলোঁ লগতে মই দিগন্তও মনা কৰিছিলোঁ এবাৰ দুবাৰ নশুনে নহয় কথাবিলাক তেতিয়া মানে সেই সময়ত এই পাৰ্টিকুলাৰ এই 2-3টা মানুহে মেইন এই অকল এই 2-3জন নহয় তাৰ লগত আৰু 3-4জন মানুহ আৰু আছে কিন্তু এটা কমপ্লিট এটা ৰেকেট এটা আছে তাহাঁতি প্লেন কৰে তাহাঁতি এজিট কৰে তাহাঁতি প্লেন কৰে তাহাঁতি এজিট কৰে আৰু সেইকেইটাই এনেকুৱাকৈ দেখায় গৰিমাক যাতে সিহঁতৰ ওপৰত আৰু জুবিনৰ কেয়াৰ মানুহ কোনো নাই তাহাঁতি জুবিনৰ চব চিন্তা কৰে চিধাটো সময় জুবিনৰ পাৰ্চনেল কেয়াৰ নলৈছিলে কিন্তু জুবিনৰ অকল এই শ্ব'জ হওক কিবা হওক এইখিনিয়ে চাইছিলে পইচাটো লয় পাৰ্চনেল কেয়াৰ চিধাটো সময় লোৱা নাছিলে শ্ব' সময়ত যায় লগত কিবা যায় সেই জুবিনে কাইলিবাৰ ঘৰত প্ৰায় নাথাকে মাহত 2 বা 2 বা 1 যায় যিখিনি সময়ত সি থাকে জোনালী ষ্টিলতো মেইনলি থাকে তেতিয়া সেই ৰাতি এটা বা 1টালৈকে মানুহবিলাক আহি থাকে কিবা হৈ যায় তাৰপিছততো সি অকল থাকে সি খানা কি খাইছে নাই খোৱা কোনো হিচাপে নাই না খানা নাখালে মদ খাই শুই গ'ল কোনো হিচাপ নাই তাৰ কাম কৰা মানুহ কিবা এটা ৰাখিছে চাগে বা চিকিউৰিটি হওক কিবা হওক ড্ৰাইভাৰটো কিবা এটা বনায় সিহঁতি আগতে খাই দিয়ে সি আৰু ধৰা তুমি সেই চব গুচি যোৱাৰ পিছত 1 বা 2টা থাকে গানটো শুনি থাকে কিবা এটা বনাই থাকে ভাগৰ লাগে শুই যায় সেই সময়ত খানা খাইছে নাই এইটো চাবলৈ কোনো মন নাই কিন্তু আমি তেতিয়া যাবও নোৱাৰোঁ
আমি গ'লে এতিয়া বেয়া মানুহ আমি মানে বেয়া মানুহ এতিয়া আমি যাব নোৱাৰোঁ আমি গ'লে মানে এনেকুৱা আমাক বনাই দিলে ইহঁতিকেইটা আহি মানে আহিলে বেয়া হ'ব দাদা ক'ৰবাত ওলাই যাব কিবা হ'ব সেইকাৰণে আমি নোযোৱা হৈ থাকিলোঁ মই 2025 মাত্ৰ 2 দিন লগ পাইছোঁ এদিন হৈছে 31 মাৰ্চ মানে এই বছৰ 31 ডিচেম্বৰ আৰু ছেকেণ্ড দিনা হৈছে এই সি যোৱাৰ আগত 15 ছেপ্টেম্বৰ মোক মাতিছিলে কিয় মাতিছিলে আগদিনাখন ফোন কৰিলে মোলৈ মই তাৰমানে তাৰ আগদিনাখন ফোন কৰিছিলোঁ ৰাতি 11:30 বজাত 11:40 মানত ফোনটো ৰিং হৈ আছে ধৰা নাছিল হোৱাটছআপ কল দেই ফোনটো নালাগে বাৰু হোৱাটছআপ কল নালাগিলে মানে ৰিং হৈ আছে ধৰা নাগিলে মই চাগে বিজি আছে বা কিবা গান চান বনাই আছে থৈ দিলোঁ 15 তাৰিখে 3টা কিমানত মোলৈ ফোন কৰিছে হোৱাটছআপ কলে কৰিছে মোৰ লগত কথা পাতিলে মোৰ ল'ৰাটোৰ লগত কথা পাতিলে তাক সুধিলে কোন ক্লাছ পালেগৈ 9 ইজ ফাইন পৰীক্ষা চলি আছে না মোৰ বৰ্তা পৰীক্ষা চলি পৰীক্ষা খতম কৰি আহিছে ৰাতিপুৱাই গুচি আহিবি তোমাৰ গোটেই দিন মূৰত থাকিবি মোক সুধিলে তই কি কৰি আছ আজি ৰাতি মই আছোঁ গোটেই কাম কিবা আছে মই কাম নাই আহিবিচোন ৰৌদ্ৰ বিনলে কাম অলপ আছে মজা চিনেমা মোৰ সেইটো যেনেকৈ কয় আৰু একদম মজা হেৰি বনিছে বুলি কয় না কিবা এটা শব্দ ইউজ কৰি কিনে আহিম দে গ'লোঁ মই অকলে যাবলৈ বেয়া পাওঁ মানে নতুন কিছুমান থাকে না মানুহ তাহাঁতৰ লগত এডজাষ্ট হ'ব নোৱাৰে চবে ঘেৰি থাকে আমি গ'লে মানে ভাবে কি আহিলে আৰু কোনোবা এটা সেইটা এইটো দিয়েতো গতিকে সেই মানুহখিনিৰ কাৰণে আমি যোৱাটো বন্ধ কৰি দিছিলোঁ মই জজবীৰ বুলি মোৰ বন্ধুজন আছে তেওঁলৈ গ'লোঁ গতিকে অকণমান সময় লগ পাইছিলোঁ তাৰ খিনাই মেলি অৱস্থা নাই চুলি কাটি আছে হেনা কৰিব দিছে হেনা কৰিব নিদিলোঁ পেকেটটো আধা ফালিলে পেলাই দিলোঁ পেকেটটো সেই ক'লে আজিতো নহ'লে আৰু আমি সেই ছোৱালীজনী আছিলে কি নাম অমিত প্ৰভা মহন্ত তাইক দেখা কিনে আমি বোলো জজবীয়ে ক'লোঁ যাওঁ ব'লক আধা ঘণ্টামান সময় আছিলোঁ যাওঁ ব'লক গুচি আহিলোঁ এই মোক ক'লে আবু আজিতো নহ'ল 21 তাৰিখে মই আহি যাম তহঁত দুটা আকৌ আহিবি 21 তাৰিখে কামখিনি কৰিম সেই ৰৌদ্ৰ বিনলা কামখিনি 21 তাৰিখটো নহ'ল 21 তাৰিখে খবৰদাহে আহিছে নিথৰ দেহটো আহিছে 21 তাৰিখে আপুনি যিখিনি কথা কৈ আছে যিটো পৰিৱেশৰ কথা কৈ আছে মানে সঁচাকৈ হিয়া ধুনি কান্দিবলৈ মন যায় কথাখিনি শুনিলে যে এনেকুৱা এটা অৱস্থা হৈ আছিল তেখেতক লৈ এইটোতো এটা সাংঘাতিক শোষণ হৈ আছিল মানুহজনক লৈ এটা সঁচা ক'বলৈ বেয়া লাগে যে কোনোবাখিনিত জুবিন গাৰ্গক এটা কমোডিটিৰ দৰে লোৱা হ'ল এই গোটেই বিষয়বিলাক আপোনালোক ইমান এই যে আপুনি কথাখিনি কৈ আছে আমাৰ কাৰণে গল্ডি ভালে থকাটো জৰুৰী আছিল এই কথাটো যদি অকণমান বুজি পালেহেঁতেন মানুহখিনি আজি এই দিনটো নাহে গতিকে ৰাবুদা সেইখিনিতো সকলোৱে এতিয়া গমেই পাইছে মই সুধিব বিচাৰিছোঁ এই বিশেষ কোনো স্মৃতি গানৰ লগত তেখেতৰ কোনো বিশেষ গীতৰ সৃষ্টিৰ সময়ত আপোনালোক নিশ্চয় আছে আৰু তেখেতে মানে আমি ইতিমধ্যে কথা পাতি বাকী দিগনদাননীনাৰ লগতো গম পাইছোঁ যে ক'ৰবালৈ গৈ আছে তাতো গীত এটা সৃষ্টি হয় তেনেকুৱা কিবা বিশেষ গীতৰ কথা আপোনাৰ মনত আছেনে বহুত গীতৰ সৃষ্টিৰ সময়ত মই আছোঁ নালাগে বেলেগ কিছুমান আছে দিগন্তৰা আছে এইটো আছে গীতৰ আছে পাৰ্টিকুলাৰ এটা গীত হৈছে এইটো যন্ত্ৰ আমি যেন যন্ত্ৰ সেইটো গীতটো মন যায় চিনেমা যেতিয়া শ্বুটিং হৈ আছিলে ডুমডুমাত তেতিয়া সেই শ্বুটিং কৰিব গৈছে তাতে আছে এই মনিকাৰ তাতে আছে ডাইৰেক্টৰ মোক আৰু বাছকটাত মাতি বাছৰ আমাৰ পাৰ্চন আছিলে টাইম ঢুকালে গ'লোঁ এই গোটেই ড্ৰাম টেকটো আমি যেন যন্ত্ৰ মই ডিজাইন কৰি দিয়া তাতেই একে 1 ঘণ্টা 1.5 ঘণ্টা গোটেই গান বনাই শেষ হৈছে লিখাৰ পৰা আৰম্ভ কৰি এই শব্দ কিছুমান যে আছে এইবিলাক ময়ো কৈছোঁ এইটো নিদিবি এইটো দে মানে তাক এটা গান বনাওঁতে বহুত বেছি সময় নালাগে তাৰ ভিজন ইমাজিনেশ্যনটো ইমান ক্লিয়াৰ কাট থাকে এই 10 মিনিটত এটা গান ধুনীয়াকৈ লিখি দিব পাৰে গাই দিব পাৰে ভেৰি ক্লিয়াৰ কাট ইমাজিনেশ্যন ভিজন ভেৰি ক্লিয়াৰ কাট আমাৰ এইবিলাক ইমান নহয় আৰু সেইটো হৈছে তাৰ জুবিন গাৰ্গ কোনো হেৰি নহয় না এইটো এনেকুৱা নহয় যে সি ক্লাছিকেল গায় বা ক্লাছিকেল শিকিছে বিচাৰ পাছ কৰিছে ক্লাছিকেল শিকি কিনে এনেকুৱা নহয় জুবিনে নিজে গাই গান গাব শিকিলে আৰু এটা
এখন ইনষ্টিটিউটৰ দৰে বনি গ'লে জুবিনক মানে যদি জুবিন কি সেইটো বুজিবলৈ মানুহক বহুত সময় লাগিব মানুহক ক'বলৈও কাৰোবাক যদি কোনোবাই বিচাৰে জুবিনৰ ডেফিনেশ্যন জুবিনৰ সংজ্ঞা জুবিন মানুহটো কেনেকুৱা ৰচনাখন লিখিব দিয়ে ইট উইল টেক মেনি টাইমছ ফটকে দেখি শিকিব নোৱাৰি ইমানেই ডাঙৰ এটা চেপ্টাৰ হয় সঁচাই আমি আচলতে এইবোৰ কথা পাতি থাকিলে শেষেই নহ'ব বহুত কথা আছে শেষত সুধিছোঁ এতিয়া এই সত্তাটো মানে জীয়াই থকা কালততো সৰহসংখ্যক মানুহে আচলতে সেই বিশালতাক অনুধাৱন কৰিব নোৱাৰিলে যেনে বহুত সময়ত লাগে এতিয়া কি কৰণীয় বুলি ভাবে আপুনি বা আপুনি কি কৰিব জুবিনৰ আদৰ্শটো জীয়াই ৰাখিব লাগিব জুবিনৰ অপাতখিনি বাদ দিয়ে দেই জুবিনৰ এই যিবিলাক কিছুমান কাম কৰিছে ধেমালি হিচাপতে কৰিছে বা চিৰিয়াছলি হয় বা কিবা পেইন পাই কিনে কৰিছে সেইখিনি বাদ দিব লাগে জুবিনে মদ খাইছিলে বুলি বেলেগে মদ খাব নালাগে জুবিনৰ যিখিনি ভাল সৃষ্টি কৰ্ম বিশেষকৈ being a human definition কি হয় জুবিন গাৰ্গৰ ওপৰত কোনো বুজাব নোৱাৰে মানুহক কেনেকৈ মানুহক মৰম কৰিব লাগে কেনেকৈ মানুহক বিপদত সহায় কৰিব লাগে এইবিলাক জুবিন গাৰ্গৰ পৰা শিকিবলৈ বস্তু আৰু মইতো ক'ম যে এতিয়া যিখিনি ল'ৰা ছোৱালী জন্ম হোৱা নাই যিখিনি ল'ৰা ছোৱালী জন্ম এই পৃথিৱীলৈ অহাই নাই জুবিন গাৰ্গ কোন গম পাবৰ কাৰণে এইটো এটা চাইণ্টিফিকেল এনালাইচিছ হ'ব লাগে পাৰিলে আমাৰ টেক্সট বুকত জুবিনৰ এটা কিবা এটা চেপ্টাৰ হ'বতো মই ভাবোঁ যে এইটো ভাল হ'ব জুবিন গাৰ্গক লৈ আচলতে এখন বিশ্ববিদ্যালয় হ'ব লাগে জুবিনৰ ওপৰত যাতে PhD কৰিব পাৰে এনেকুৱা এটা চেপ্টাৰ হ'ব লাগে কাৰণ জুবিন গাৰ্গটো বিশালটো কৰিব পৰা যায় হয়তো বহুতে তেতিয়াহে জুবিন গাৰ্গ কিনো সেইটো আজি 25 বছৰ পিছত জন্ম হোৱা ল'ৰা এটাই জানিব ইচ্ছা কৰিব বা ছোৱালীখিনি জানিব ইচ্ছা কৰিব নহ'লে মানুহটো আল্টিমেটলি হেৰাই যাব আমাৰ মাজতে হেৰাই যাব এদিন এতিয়া তেওঁক জীয়াই ৰাখিব হ'লে তেওঁৰ কৰ্মৰাজি তেওঁৰ সৃষ্টি সেইখিনি আমি ভালকৈ এনালাইচিছ কৰি তাৰ ওপৰত এটা মানে এডুকেশ্যন ছিষ্টেমত কিবা এটা পাৰ্ট থাকিব পাৰিলে ভাল ৰাখিব পাৰিলে ভাল হয় যেনেকৈ অসমত ছিষ্টেমত কি আছে আমাৰ আগতে পঢ়িছিলোঁ অসমৰ যি ভাৰত মহাঞ্চী ইয়াত নাইকিয়া হ'ল এইবিলাক বস্তু আমি যিখিনি কথা বহুত যদি গম পাওঁ আজিকালি ল'ৰা ছোৱালী নাপায় গম নাপায় তো শিক্ষাটো এইটো কাৰণে নলেজটো লাগে নলেজ লাগিব শিক্ষাটো নহয় যে আপুনি বহুত বেছি মাৰ্কছ পাই গ'ল বহুত বেছি মাৰ্কছ পাই পাছ কৰা ল'ৰা এটা কিন্তু ভাল মানুহ হ'বও নোৱাৰিব পাৰে ভাল হিউমেন নহ'ব পাৰে বজাৰ ভালকৈ কৰিব নাজানিব পাৰে মানে কিবা এটা কাম কৰিব নোৱাৰিব পাৰে মাৰ্কছে ভাল পায় অকল মাৰ্কছ ভাল পালে নহ'ব তাৰ সমান্তৰালকৈ জীৱনৰ যিখিনি কাম সেইখিনিও জানিব লাগিব অকল পঢ়ি শুনি ভাল মানুহ হ'লেই নহ'ব তাৰমানে মানুহ হৈ যাওক ভালকৈ নিজকে গঢ় দিব পাৰিব লাগিব হয় বহুত ধন্যবাদ দাদা বহুতখিনি সময় ল'লোঁ কোনোবাখিনি যদি মোক কিবা প্ৰশ্ন আঘাত কৰিলে তাৰ কাৰণে মাৰ্জনা বিচাৰিছোঁ থেংক ইউ মোক ইনভাইট কৰাৰ কাৰণে আহিছোঁ হয় হয় প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টোত ৰাবুদাই যিখিনি কথা ক'লে বহুতখিনি পেইনৰ কথা আছে বহুতখিনি ভাল লগা কথা আছে আৰু হয়তো বহুত কথা জানিবলৈও ৰৈ গৈছে কোনোবাখিনিত এনেকুৱা হয় যে কৈছোঁৱে বিষয়টো ইমান ব্যাপক ইমান বিশাল যে ক'ৰবাত অলপ সামৰিবলৈ যত্ন কৰি আছোঁ তেখেতক সেই একেবাৰে মানে একেলগে ডাঙৰ হোৱা মানুহখিনিৰ পৰা জানিবলৈ যত্ন কৰি আছোঁ শেষত ৰাবুদাই যিটো কথা কৈছিল যে জুবিন গাৰ্গৰ সত্তাটোক প্ৰবহমান এটা গতি দিবৰ কাৰণে যিখিনি কৰাৰ যিটো পৰামৰ্শ দিছে তেখেতসকলেতো নিজাকৈ মই জানোৱেই এই মানুহকেইজনৰ শেষ উশাহটোলৈকে জুবিন গাৰ্গ তেওঁলোকৰ মাজত থাকিবই ইয়াত কোনো সন্দেহ নাই কিন্তু আমাৰ কি কৰণীয় আছে এই কথাটো আপুনিও আপোনাক সোধক আপুনি কি কৰিব আপুনি কেনেকৈ আগবঢ়াই নিব এই কথাটো প্ৰত্যেকক সোধক আৰু মোৰ ভিডিঅ'ৰ কমেণ্ট আহিছিল যে বিশ্ববিদ্যালয় হ'ব লাগে হয় নিশ্চিতভাৱে জুবিন গাৰ্গ এখন বিশ্ববিদ্যালয়
হওক আমি বিচাৰোঁ তেওঁৰ সকলোখিনি সৃষ্টিশীলতাক এখন বিশ্ববিদ্যালয়েও সামৰিব নোৱাৰে কিন্তু কিছু পাৰিব ৰৈ যাওক জুবিন গাৰ্গ এখন বিশ্ববিদ্যালয় হৈ সমগ্ৰ পৃথিৱীয়ে তেওঁক আজি যিদৰে জানিছে বুজিছে সেই কথাখিনি থাকক সেই আদৰ্শটো থাকক সেই মাত সাৰ থাকক আটাইলৈ বহুত বহুত মৰম ধন্যবাদ আপোনালোকে এই ভিডিঅ'খিনি খুব চিৰিয়াছলি চাইছে মন্তব্য দিছে কৃতজ্ঞতা যাচিলোঁ আমি যত্ন কৰিম আগলৈ এই বিষয়খিনিক আগবঢ়াই নিবৰ কাৰণে থেংক ইউ ভেৰি মাছ